ভাল কৰিবলৈ চেষ্টা কৰিবলৈ কিন্তু মই অকল কৰি থাকিলে নহ'ব নহয় সেই বিবাহ বিচ্ছেদ হ'ল জনপ্ৰিয় অভিনেত্ৰীগৰাকীৰ। নমস্কাৰ সকলোকে, স্বাগতম জনাইছোঁ আপোনালোক সকলোকে আমাৰ চেনেলৰ অন্য এটা নতুন ভিডিঅ'লৈ। আশা কৰিছোঁ সকলো ভালেই আছে। অসমীয়া ছবি জগতৰ এগৰাকী জনপ্ৰিয় অভিনেত্ৰী হৈছে নন্দিনী কাশ্যপ। আপোনালোকে বাৰু নন্দিনী কাশ্যপৰ অভিনয় চাই কেনে পায় কমেণ্ট বক্সত কমেণ্ট কৰি জনাবচোন। লগতে যিসকলে তেওঁৰ অভিনয় চাই ভাল পায় তেওঁলোকে প্লিজ এটা লাইক কৰি দিব। নিজৰ বৈবাহিক জীৱনক লৈ এইবাৰ মুখ খুলিলে জনপ্ৰিয় অভিনেত্ৰী নন্দিনী কাশ্যপে। স্বামীৰ সৈতে থকা সম্পৰ্ক ভাল নোহোৱাৰ বাবেই বিবাহ বিচ্ছেদ কৰিলে অভিনেত্ৰীগৰাকীয়ে। 2021 চনত বিবাহপাশত আবদ্ধ হৈছিল নন্দিনী কাশ্যপ পীয়ূষ শৰ্মা নামৰ এই ব্যক্তিজনৰ সৈতে। লকডাউনৰ সময়তেই বিবাহপাশত আবদ্ধ হৈছিল বাবে অভিনেত্ৰীগৰাকীয়ে সেই খবৰটো কোনেও জনা নাছিল। ইতিমধ্যে অভিনেত্ৰীগৰাকীয়ে বিবাহ বিচ্ছেদৰ আঁৰৰ কাহিনী ক'লে। তাই কথা শিকিলোঁ যে মানুহৰ মানে চব মানুহৰ ভাৱধাৰণাটো একে নহয় আৰু আমাৰ হাতৰ 5টা আঙুলিয়ে একে নহয় গতিকে মই বহুতো চেষ্টাৰ পাছতহে আচলতে ডিভৰ্চটো লৈ মই ভাবিলোঁ তাৰমানে কথাটো কাৰণ মোৰো এটা কেৰিয়াৰ আছে আৰু সেই কেৰিয়াৰটো মই নিজে কষ্ট কৰি বনোৱা গতিকে মই যিমানখিনিলৈকে পাৰোঁ মই সিমানখিনি মই কম্প্ৰমাইজ কৰিছিলোঁ সেইটো সময়ত গতিকে কম্প্ৰমাইজটো কৰাৰ পিছতো যিহেতু সেই বস্তুক ভেলিউ নকৰিলে তাৰপিছতনো মই সেই ঠাইত কিয় থাকোঁ আৰু মই এটা কথা খুব মানি চলোঁ যে যিখন টেবুলত তোমাৰ কাৰণে মানে যোনখন টেবুলত তোমাৰ কাৰণে সন্মান নাই সেই টেবুলখনত সন্মান বুলি মই এইটো কোৱা নাই দেই একদম মানে কিবা যেন গামোচা চেলেং পাৰি পেলাই তোমাক হেৰি কৰিব সেইটো কথা কোৱা নাই তোমাৰ পাৰ্টনাৰজনে যেতিয়া তোমাক সন্মান নকৰে তোমাক ৰেচপেক্ট নকৰিব মানুহৰ আগত তোমাক দুটামান বেয়াকৈ ক'ব বা তেনেকুৱা ধৰণৰ ব্যৱহাৰ কিছুমান কৰিব তেতিয়া বেলেগেও সেই চান্সটো পায় ন কৰিবলৈ বা কথা দুষাৰ ক'বলৈ তেওঁলোকে সুবিধা পায় গতিকে তেনেকুৱা ধৰণৰ চিটুৱেশ্যন মই কিছুমান ফেচ কৰিছিলোঁ তাৰমানে গতিকে তাৰ পাছত মই বহুতো চেষ্টা কৰিছিলোঁ সম্পৰ্কটো ভাল কৰিবলৈ চেষ্টা কৰিবলৈ কিন্তু মই অকল কৰি থাকিলে নহ'ব নহয় সেইফালৰ পৰাওতো লাগিব দুয়ো ফালৰ পৰা লাগিব গতিকে এফালৰ পৰা মই কৰি কৰি ভাগৰি গৈছিলোঁ আচলতে গতিকে ভাগৰি যোৱাৰ পাছতহে মই সিদ্ধান্তটো ল'লোঁ যে মানে নহ'বগৈ আৰু আমি ডিভৰ্চ চাইন কৰাই ভাল হ'ব আৰু মই এবাৰ ডিভৰ্চ বুলি কোৱাৰ পিছতে সেইফালৰ পৰাও মানি ল'লে গতিকে হয়তো এনেকুৱা হৈ আছিলে নেকি তেওঁলোকে হয়তো ৰৈ আছিলে মই কোৱাৰ কাৰণে তেনেকুৱা হ'ব পাৰে